নমস্কাৰ বন্ধুবোৰ মোৰ অনলাইন ক্লাছৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম বন্ধুবোৰ আজি হল মক টেষ্ট 2 আগৰ 1 নম্বৰ মক টেষ্ট অৰ্থাৎ মক টেষ্ট 1 জনে জনে বন্ধু চোৱা নাই আপোনালোকে মোৰ চেনেলত গৈ চাব তাত অতি গুৰুত্বপূৰ্ণ 35টা প্ৰশ্ন আছে বন্ধুবোৰ ভিডিঅ' আৰম্ভ হোৱাৰ আগত আপোনালোকক ৰিকুৱেষ্ট কৰিম আপোনালোকে মোৰ চেনেল সাবস্ক্ৰাইব কৰিব কমেন্টত জনাব কেনেকা লাগি আছে ভিডিঅ' আৰু ইয়াৰ পিছত কি টপিকৰ ওপৰত ভিডিঅ' আপোনালোকে পাব বিচাৰে কমেন্টত জনাব আৰু বন্ধু-বান্ধৱীৰ লগত শেয়াৰ কৰিব দেন লেটস ষ্টাৰ্ট দা ক্লাস আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন মীনাক্ষী মন্দিৰ ক'ত অৱস্থিত চাৰিটা বিকল্প আছে অপচন এ তামিলনাডু বি মহাৰাষ্ট্ৰ সি কৰ্ণাটক ডি কেৰালা চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ অপচন এ তামিলনাডু 2 নম্বৰ প্ৰশ্ন গুজৰাটৰ ৰাজধানী নাম কি গুজৰাটৰ ৰাজধানীৰ নাম কি চাৰিটা বিকল্প আছে ভোপাল পাটনা গান্ধীনগৰ ভুৱনেশ্বৰ চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প অপচন সি গান্ধীনগৰ 3 নম্বৰ প্ৰশ্ন ভাৰতৰ জাতীয় পতাকাৰ ডিজাইন কোনে দিছিল ভাৰতৰ জাতীয় পতাকাৰ ডিজাইন কোনে দিছিল চাৰিটা বিকল্প আছে ভীমৰাও আম্বেদকাৰ বি মহাত্মা গান্ধী সি বিকাজি কামা ডি পিংগলি ভেংকায়া চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ অৰ্থ হ'ব অপচন ডি পিংগলি ভেংকায়া ভাৰতৰ জাতীয় পতাকাৰ ডিজাইন দিছিল পিংগলি ভেংকায়া 4 নম্বৰ প্ৰশ্ন মহাত্মা গান্ধীৰ দাণ্ডি যাত্ৰা কিমান চনত আৰম্ভ হৈছিল মহাত্মা গান্ধীৰ দাণ্ডি যাত্ৰা কিমান চনত আৰম্ভ হৈছিল অপচন এ 1942 অপচন বি 1922 অপচন সি 1930 অপচন ডি 1946 চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ হ'ব অপচন সি 1930 মহাত্মা গান্ধীৰ দাণ্ডি যাত্ৰা 1940 চনত আৰম্ভ হৈছিল 5 নম্বৰ প্ৰশ্ন সাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত চাৰিটা বিকল্প আছে অপচন এ ঢাকা বাংলাদেশ বি দিল্লী ভাৰত সি কাঠমাণ্ডু নেপাল ডি মনিলা ফিলিপিন্স চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি কাঠমাণ্ডু নেপাল সাৰ্কৰ মুখ্য কাৰ্যালয় কাঠমাণ্ডু নেপালত অৱস্থিত 6 নম্বৰ প্ৰশ্ন অসমৰ ৰাজ্যিক গীত ও মোৰ আপোনাৰ দেশ কোনে ৰচনা কৰিছিল অসমৰ ৰাজ্যিক গীত ও মোৰ আপোনাৰ দেশ কোনে ৰচনা কৰিছিল চাৰিটা বিকল্প আছে লক্ষ্মীনাথ বেজবৰুৱা বি ভূপেন হাজৰিকা সি বিষ্ণুপ্ৰসাদ ৰাভা ডি ওপৰত এটাও নহয় চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ অপচন এ লক্ষ্মীনাথ বেজবৰুৱা ও মোৰ আপোনাৰ দেশ গীতখন ৰচনা কৰিছিল লক্ষ্মীনাথ বেজবৰুৱা 7 নম্বৰ প্ৰশ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰা হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰা হয় অপচন এ 1974 বি 1951 সি 1985 ডি 1999 চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰা হয় 8 নম্বৰ প্ৰশ্ন শ্ৰীমন্ত শংকৰদেৱ সৰুকালত কি নাম আছিল শ্ৰীমন্ত শংকৰদেৱৰ সৰুকালত কি নাম আছিল চাৰিটা বিকল্প আছে
অপশন এ শংকৰ, বি যাদৱ, সি গংগাধৰ, ডি ৰামানন্দ। চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন সি গংগাধৰ। শ্ৰীমন্ত শংকৰদেৱক সৰুকালত গংগাধৰ নামেৰে মাতা হৈছিল। 9 নম্বৰ প্ৰশ্ন, তাৰায়ণৰ দ্বিতীয় যুদ্ধত পৃথ্বীৰাজ চৌহানক কোনে পৰাস্ত কৰিছিল? তাৰায়ণৰ দ্বিতীয় যুদ্ধত পৃথ্বীৰাজ চৌহানক কোনে পৰাস্ত কৰিছিল? চাৰিটা অপশন আছে। অপশন এ মহম্মদ গৌৰী, বি মহম্মদ গজনবী, সি চংগেজ খান, ডি তাইমুৰ লং। চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ মহম্মদ গৌৰী। তাৰায়ণৰ দ্বিতীয় যুদ্ধত পৃথ্বীৰাজ চৌহানক মহম্মদ গৌৰীয়ে পৰাস্ত কৰিছিল। 10 নম্বৰ প্ৰশ্ন, ভাস্কো দা গামা কিমান চনত প্ৰথমবাৰ ভাৰতত আহিছিল? ভাস্কো দা গামা কিমান চনত প্ৰথমবাৰ ভাৰতত আহিছিল? চাৰিটা বিকল্প আছে। 1498 চনত, বি 1497 চনত, সি 1470 চনত, ডি 1502 চনত। চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ 1498 চনত। 1498 চনত প্ৰথমবাৰ ভাস্কো দা গামা ভাৰতত আহিছিল। 11 নম্বৰ প্ৰশ্ন, গুপ্ত বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? গুপ্ত বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? অপশন এ চন্দ্ৰগুপ্ত মৌৰ্য, বি অশোক, সি হৰ্ষবৰ্ধন, ডি শ্ৰীগুপ্ত। চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ অপশন ডি শ্ৰীগুপ্ত। শ্ৰীগুপ্ত গুপ্ত বংশৰ প্ৰতিষ্ঠাতা কৰিছিল। 12 নম্বৰ প্ৰশ্ন, দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল? দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল? চাৰিটা অপশন আছে। আমুণ্ডছন, বি ডেভিড লিভিংষ্টন, সি ভাস্কো দা গামা, ডি মাৰ্কো পোলো। চাৰিটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ আমুণ্ডছন। আমুণ্ডছনে প্ৰথমবাৰ দক্ষিণ মেৰু আৱিষ্কাৰ কৰিছিল। 13 নম্বৰ প্ৰশ্ন, দিল্লীৰ লালকেল্লা কোনে নিৰ্মাণ কৰিছিল? দিল্লীৰ লালকেল্লা কোনে নিৰ্মাণ কৰিছিল? অপশন এ শাহজাহান, বি বাবৰ, সি আকবৰ, ডি হুমায়ুন। চাৰিটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ শাহজাহান। 14 নম্বৰ প্ৰশ্ন, ভাৰত আৰু পাকিস্তানৰ মাজত সীমাৰেখাৰ নাম কি? ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাৰ নাম কি? এ মেকমোহন, বি ৰেড ক্লিফ, সি দুৰন্ত ৰেখা, ডি 14 নম্বৰ সমান্তৰাল ৰেখা। চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি ৰেড ক্লিফ। ৰেড ক্লিফ ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাৰ নাম ৰেড ক্লিফ। 15 নম্বৰ প্ৰশ্ন, সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? চাৰিটা বিকল্প আছে। অপশন এ বুধ, বি শনি, সি নেপচুন, ডি বৃহস্পতি। চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ অপশন ডি বৃহস্পতি। বৃহস্পতি হ'ল সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। 16 নম্বৰ প্ৰশ্ন, অষ্ট্ৰিয়াৰ ৰাজধানী কি? অষ্ট্ৰিয়াৰ ৰাজধানী কি? অপশন এ অসলো, বি ভিয়েনা, সি ডেনিছ, ডি ব্ৰুছেলছ। চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি ভিয়েনা। অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনা। 17 নম্বৰ প্ৰশ্ন, ভাৰতৰ আটাইতকৈ দীঘল নদীৰ তলত
দিয়া কোনখন ভাৰতকৰ আটাইতকৈ দীঘল নদী তলত দিয়া কোনখন অপশ্যন এ গংগা বি যমুনা সি ব্ৰহ্মপুত্ৰ ডি গোদাবৰী চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হোৱা অপশ্যন এ গংগা গংগা ভাৰতৰ আটাইতকৈ দীঘল নদী 18 নম্বৰ প্ৰশ্ন ইহুদী ধৰ্মৰ পূজাস্থলক কি নামেৰে জনা যায় ইহুদী ধৰ্মৰ পূজাস্থলক কি নামেৰে জনা যায় চাৰিটা অপশ্যন আছে অপশ্যন এ সিনেগাগ বি বিহাৰ সি গীৰ্জাঘৰ ডি মন্দিৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ সিনেগাগ 18 নম্বৰ প্ৰশ্ন অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন চাৰিটা অপশ্যন আছে অপশ্যন এ শ্ৰীমন্ত শংকৰদেৱ বি লক্ষীনাথ বেজবৰুৱা সি ভট্টদেৱ ডি নলিনীবালা দেৱী চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন সি ভট্টদেৱ ভট্টদেৱ হল গদ্য সাহিত্যৰ জন্মদাতা অৰ্থাৎ জনক 20 নম্বৰ প্ৰশ্ন অসমৰ কোনজন স্বৰ্গদেৱক লৰা ৰাজা বুলি জনা যায় অসমৰ কোনজন স্বৰ্গদেৱক লৰা ৰাজা বুলি জনা যায় চাৰিটা অপশ্যন আছে চুকাফা চুহুংমুং চুলিকফা পুৰন্দৰ সিং চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি চুলিকফা লৰা ৰাজা বুলি জনা যায় ভাৰতৰ সংবিধান কোন অনুচ্ছেদত সংবিধান সংশোধনৰ কথা উল্লেখ আছে ভাৰতৰ সংবিধানৰ কোন অনুচ্ছেদত সংবিধানৰ সংশোধনৰ কথা উল্লেখ আছে অপশ্যন এ 360 386 বি 324 সি 51 ডি 226 অনুচ্ছেদ চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 386 নম্বৰ অনুচ্ছেদ ভাৰতৰ সংবিধানৰ 386 নম্বৰ অনুচ্ছেদত সংশোধনৰ বিষয়ে উল্লেখ আছে 22 নম্বৰ প্ৰশ্ন ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ পশ্চিম দিশত থকা উপনৈ কোনখন ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ পশ্চিম দিশত থকা উপনৈ কোনখন চাৰিটা অপশ্যন আছে শংকুক জিয়াবৰালি সি কপিলি ডি ধনশিৰি চাৰিটা বিকল্পৰ শুদ্ধ উত্তৰ অপশ্যন এ শংকুক ভাৰতৰ ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ পশ্চিম দিশত থকা উপনৈ 23 নম্বৰ কোন মন্দিৰক অসমৰ খাজুৰাও বুলি কোৱা হয় কোন মন্দিৰক অসমৰ খাজুৰাও বুলি কোৱা হয় অপশ্যন চাৰিটা আছে এ কামাখ্যা বি উমানন্দ সি মদন কামদেৱ ডি শিৱদৌল চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি মদন কামদেৱক অসমৰ খাজুৰাও বুলি কোৱা হয় 24 নম্বৰ প্ৰশ্ন কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল চাৰিটা অপশ্যন আছে অপশ্যন এ চাৰ্লছ বেবেজ বি গ্ৰাহাম বেল সি কেপলাৰ ডি নিউটন চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব চাৰ্লছ বেবেজে কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল 25 নম্বৰ প্ৰশ্ন 2023 বৰ্ষত অসম বৈভৱ বঁটা কোন গৰাকী ব্যক্তিক প্ৰদান কৰা হয় 2023 বৰ্ষৰ অসম বৈভৱ বঁটা কোন গৰাকী ব্যক্তিক প্ৰদান কৰা হয় চাৰিটা বিকল্প আছে অপশ্যন এ ৰতন টাটা বি ৰঞ্জন গগৈ সি তপন শইকীয়া ডি জুবিন গাৰ্গ
চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰঞ্জন গগৈ। ৰঞ্জন গগৈক 2023 বৰ্ষৰ অসম বৈভৱ বঁটা প্ৰদান কৰা হয়। 26 নম্বৰ প্ৰশ্ন, ইণ্ডিয়ান চিভিল সাৰ্ভিস ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথম অসমীয়া ব্যক্তি কোন? ইণ্ডিয়ান চিভিল সাৰ্ভিস ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথম অসমীয়া ব্যক্তি কোন? এ হেমচন্দ্ৰ বৰুৱা, বি পাৰ্বতী প্ৰসাদ বৰুৱা, চি আনন্দৰাম বৰুৱা, ডি শশীপ্ৰভা ৰায়চৌধুৰী। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আনন্দৰাম বৰুৱা। 27 নম্বৰ প্ৰশ্ন, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত সোণালী বান্দৰৰ বাবে বিখ্যাত? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান সোণালী বান্দৰৰ বাবে বিখ্যাত? চাৰিটা অপশ্যন আছে। অপশ্যন এ দিহিং পটকাই, বি ৰায়মনা, চি ওৰাং, ডি কাজিৰঙা। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰায়মনা। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত সোণালী বান্দৰৰ বাবে বিখ্যাত। 28 নম্বৰ প্ৰশ্ন, ৰাছিয়া আৰু আলাস্কাৰ মাজত জলভাগ হৈছে চাৰিটা অপশ্যন আছে। অপশ্যন এ পাক প্ৰণালী, বি পানামা খাল, চি সুয়েজ খাল, ডি বেৰিং। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বেৰিং। বেৰিং হ'ল ৰাছিয়া আৰু আলাস্কাৰ মাজত এটা জলভাগ। 30 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত? অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত? চাৰিটা বিকল্প আছে। অপশ্যন এ তেজপুৰ, বি যোৰহাট, চি নগাঁও, ডি গুৱাহাটী। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ তেজপুৰ। 30 নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি কোন আছিল? অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতিৰ নাম কি আছিল? চাৰিটা অপশ্যন আছে। অপশ্যন এ চন্দ্ৰধৰ বৰুৱা, বি পদ্মনাথ গোহাঁই বৰুৱা, চি হেমচন্দ্ৰ গোস্বামী, ডি তৰুণৰাম ফুকন। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ চন্দ্ৰধৰ বৰুৱা। চন্দ্ৰধৰ বৰুৱা অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি আছিল। 31 নম্বৰ প্ৰশ্ন, কোন দেশৰ লগত ভাৰতৰ আটাইতকৈ দীঘল সীমা লাগি আছে? কোন দেশৰ লগত ভাৰতৰ আটাইতকৈ দীঘল সীমা লাগি আছে? অপশ্যন এ পাকিস্তান, বি চীন, চি বাংলাদেশ, ডি নেপাল। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি বাংলাদেশ। বাংলাদেশ আৰু ভাৰতৰ মাজত সকলোতকৈ ডাঙৰ সীমা লাগি আছে। 32 নম্বৰ প্ৰশ্ন, অলিম্পিক 2024 কোন ঠাইত অনুষ্ঠিত হৈছিল? অলিম্পিক 2024 কোন ঠাইত অনুষ্ঠিত হৈছিল? এ পেৰিছ ফ্ৰান্স, বি টকিঅ' জাপান, চি নিউয়ৰ্ক আমেৰিকা, ডি বেইজিং চীন। চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ পেৰিছ ফ্ৰান্স। পেৰিছ ফ্ৰান্সত 2024 অলিম্পিক অনুষ্ঠিত হৈছিল। 33 নম্বৰ প্ৰশ্ন, ছ'চিয়েল মিডিয়া ইনষ্টাগ্ৰামৰ বৰ্তমান CEO কোন? ছ'চিয়েল মিডিয়াৰ ইনষ্টাগ্ৰামৰ বৰ্তমান CEO কোন? অপশ্যন এ মাৰ্ক জুকাৰবাৰ্গ, বি আদাম মোছেৰি, চি সুন্দৰ পিচাই, ডি নীল মোহন। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি এডাম মোছেৰি। 34 নম্বৰ প্ৰশ্ন, কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? চাৰিটা বিকল্প আছে। অপশ্যন এ বিশ্বসিংহ, বি শুক্লধ্বজ, চি নৰনাৰায়ণ, ডি লক্ষীনাৰায়ণ।
চাৰিটা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্পৰ অপশ্যন চি নৰনাৰায়ণ। আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্ন। বন্ধুবোৰ আপোনালোকে যদি ইমানলৈকে চাইছে অতি ধন্যবাদ। বন্ধুবোৰ ভিডিঅ'খন লাইক কৰিব, কমেণ্ট কৰি জনাব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন বজাই দিব। ৩৫ নম্বৰ প্ৰশ্ন, ভিটামিন চিৰ আন এটা নাম কি? ভিটামিন চিৰ আন এটা নাম কি? অপশ্যন এ ফলিক এচিড, বি নিয়াচিন, চি সাইট্ৰিক এচিড, ডি এসকৰ্বিক এচিড। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি সাইট্ৰিক এচিড। ভিটামিন চিৰ আৰু এটাৰ নাম সাইট্ৰিক এচিড। বন্ধুবোৰ সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।